নমস্কাৰ বন্ধুসকল। সততা আৰু স্পষ্টবাদিতাৰ বাবে বহু সময়ত তুমি হয়তো আঘাত পাবা, তথাপি সৎ আৰু স্পষ্টবাদী হ'বা। মাদাৰ টেৰেছা। দেশৰ হকে প্ৰাণ দিবা, কিন্তু কাৰো প্ৰাণত আঘাত নিদিবা। মহামানৱ মহাত্মা গান্ধী। গৃহ বা পৰিয়ালেই হৈছে শিক্ষাৰ আৰম্ভণিৰ প্ৰথম খোজ। ৰোজেন গ্ৰেছ। ক্ৰোধৰ ফলত জগত ধ্বংস হয়। যুধিষ্ঠিৰ। ঘৃণাৰ দ্বাৰা ঘৃণা শেষ নহয়, ঘৃণা কেৱল প্ৰেমেৰেহে শেষ কৰিব পাৰি। বুদ্ধদেৱ। খং আৰু অসহিষ্ণুতা হ'ল জ্ঞান লাভৰ প্ৰধান শত্ৰু। মহামানৱ মহাত্মা গান্ধী। শিক্ষাৰ 10 ভাগৰ 9 ভাগেই হৈছে অনুপ্ৰেৰণা। আনাতোলা ফ্ৰাংক। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। লজ। সৰু সুৰা সুবিধাৰ মাজেদিয়েই মানুহে সুখী হ'বলৈ চেষ্টা কৰিব লাগে। বেঞ্জামিন ফ্ৰেংকলিন। তুমি যিমান মূল্যৱান হ'বা, সিমানেই তুমি সমালোচনাৰ সন্মুখীন হ'বা। নেলছন মেণ্ডেলা।